22 মার্চ তারিখে DY-365 একটা মূল বিরুদ্ধে একটা নিউজ প্রাইম টাইমে যেটা নিউজ দেখুৱাইছিলে এই নিউজটো বলতে অত্যন্ত ক্ষতিকারক আৰু অত্যন্ত ডিফেমেটৰী নিউজ আৰু যিটো কোনো সত্যতা নোহোৱাকৈ তেওঁলোকৰ নিজৰ ভাষ্যতে কৈছে যে 5 লাখ ৰাজেন গোহাঁই নিচিনা চেহেৰা কিন্তু ৰাজেন গোহাঁই নহয় বা হয় এই কথাটো তেওঁলোকে নোপোৱাকৈ তেওঁলোকে ৰাজেন গোহাঁই ফটো লগাই সমগ্ৰ মানে বিশ্বতে বুলি ক'ব পাৰি টেলিকাষ্ট কৰিছে যিটোৱে মোৰ সম্পূৰ্ণভাৱে ৰাজনৈতিক ভাৱমূৰ্তি বিনষ্ট কৰিছে আৰু লগতে মই এই নিউজটোৰ কাৰণে এইবাৰ মই টিকেটৰ পৰাও বঞ্চিত হ'ব লগা হ'ল গতিকে তেওঁৰ বিৰুদ্ধে আজি যিহেতু সত্যতা নোহোৱাকৈ তেওঁ এই নিউজ পৰিৱেশন কৰি মোৰ যিটো ক্ষতি কৰিছে সামাজিকভাৱে আৰু মোৰ বন্ধুবৰ্গৰ মাজত মোৰ পাৰ্টিৰ ফলোৱাৰ্ছৰ মাজত সেইটো কাৰণে মই আজি তেওঁলোকৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকশ্যন প্ৰাইভেট লিমিটেড আৰু DY-365 চেটেলাইট নিউজ চেনেল আৰু দীপান্বিতা জয়ছোৱাল তেখেতক মেনেজিং ডাইৰেক্টৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকশ্যন প্ৰাইভেট লিমিটেড আৰু এটা আছে আৰু মনোজ কুমাৰ গোস্বামী তেওঁ এডিটৰ ইন চিফ DY-365 চেনেল আৰু তপন কুমাৰ বৰা তেওঁ নগাঁৱৰ নিউজ কৰস্পণ্ডেণ্ট DY-365 তেওঁলোকৰ বিৰুদ্ধে মই এটা আজি ডিফেমেটৰী কেছ ফাইল কৰিছোঁ চিফ ডিভিশ্যন মেজিষ্ট্ৰেট কোৰ্টত আৰু মোৰ উকিল হিচাপে মোৰ লগত আছে আমাৰ চিনিয়ৰ এডভোকেট দেৱজিৎ শইকীয়া গতিকে তেওঁৰ যদি কিবা টেকনিকেল কিবা ক'ব লগা আছে বেলেগ কথা এটা সুধি লওঁ কাইলৈকে আপোনাৰ মোবাইল নিৰ্বাচন শেষ হ'ল 3টা পৰ্যায়ত বিজেপি দলে কিমানমান আসন পাব পাৰিব চাওক সেই বস্তুটো আজি মই নকওঁ কিয়নো ভাল আসন পাব 9 পৰা 10খন আসন পোৱাৰ সম্ভাৱনা আছে আপোনাৰ নগাঁও যিকোনো বহুতে কৈছে আপুনি নগাঁও সমষ্টিত আপুনি বিজেপি নগাঁও সমষ্টিত আপুনি বিজেপি সহযোগ কৰা নাই আপুনি সহযোগ কৰা নাই বুলি মই প্ৰতিখন মিটিঙতে এটেণ্ড কৰিছিলোঁ যেনেকৈ মাতিছে যেনেকৈ কৈছোঁ মই তেনেকৈ মিটিঙত গৈছোঁ প্ৰতিখন মিটিঙতে আছোঁ সহযোগ নাই কৰা বুলি আমাৰ নিচিনা আমি চাওক স্কেপগট হৈ যাওঁ যিহেতুকে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যেতিয়া প্ৰাৰ্থিত্ব নাপায় তেতিয়া আমাৰ ওপৰত নজৰ বেলেগ ধৰণৰ কৰি দিয়ে ভাল কৰিলে বেয়া বুলি ক'ব নকৰিলেও কৰা বুলি ক'ব বহুত ধৰণৰ সন্দেহ আৰু অবিশ্বাসৰ ভাৱ আমাৰ ওপৰত থাকে গতিকে এইচব কথাত মই গুৰুত্ব নিদিওঁ মই যিখিনি কৰিছোঁ সকলোৱে দাখিল কৰিলে কিন্তু চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত তেখেতৰ সাক্ষী গ্ৰহণ কৰিলে কমপ্লেইনেণ্টৰ আৰু তেওঁৰ লগতে আন এজন সাক্ষী শ্ৰী দীপজ্যোতি শৰ্মাৰো সাক্ষী গ্ৰহণ কৰিলে কোৰ্টে এই সমগ্ৰ সাক্ষীবোৰ গ্ৰহণ কৰাৰ পিছত আৰু এটা তাৰিখ ঠিক কৰিছে 2 মে' তাৰিখে সেইদিনাখন আৰু এজন সাক্ষী গ্ৰহণ কৰাৰ পিছত কোৰ্টে এনকুৱাৰী কমপ্লিট কৰি পেলাই যাক যি নটিচ দিব লগা থাকে সেই নটিচখন 3 মে' তাৰিখে ইছ্যু বৰ্তমান কাকো নটিচ দিয়া হোৱা নাই পাৰ্টি এনকুৱাৰী হ'ব লাগে 202 আণ্ডাৰত IPC সেই এনকুৱাৰীটো চলি আছে আজি এজন সাক্ষী হ'ল আৰু দ্বিতীয়জন সাক্ষীৰ কাৰণে সময় নহ'ল কোৰ্টৰ আন CBI কেছ থকাৰ কাৰণে আৰু কমপ্লেইনেণ্টৰ দীঘলীয়া সাক্ষী গ্ৰহণ কৰি যথেষ্ট সময় লাগিলে প্ৰায় 1 ঘণ্টা সেইখিনি কৰাৰ পিছত আগন্তুক একদম খুব সোনকালে 3 মে' তাৰিখে এটা তাৰিখ দিছে সেই তাৰিখত আন দুজন আমাৰ সাক্ষী আছে সেই দুজন সাক্ষী সাক্ষ্য গ্ৰহণ কৰি মহামান্য আদালতে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব চিভিল ডিফামেশ্যন কৰিছে নে ক্ৰিমিনেল এইটো ক্ৰিমিনেল ডিফেমেশ্যন কৰিছোঁ আমি IPC 499 500 501 Section 34 and 35 of Indian Penal Code আমি ক্ৰিমিনেল ডিফেমেশ্যন কেছ কৰিছোঁ থেংক ইউ